হেল্ল' গাইজ, আজি আপোনালোকক এটা কথা ক'ম বুলি ভিডিঅ'টো কৰিলোঁ। আপোনালোক কিছুমানৰ কাৰণে হয়তো এইটো ইম্পৰ্টেণ্ট হ'ব পাৰে আৰু কিছুমানৰ কাৰণে হয়তো ইম্পৰ্টেণ্ট নহ'বও পাৰে। মই ভাবিছোঁ মোৰ কাৰণে ইম্পৰ্টেণ্ট আৰু সেইটো কাৰণে মই ভিডিঅ'টো কৰিছোঁ আৰু মই এইটো নিজে পায়ো আছোঁ আৰু কাহিনীটো মই কৈ আছোঁ। আমি যে আপোনাৰ হোৱাটছআপ গ্ৰুপ খোলোঁ, ধৰি লওক আমি একেলগে ক্লাছ ফ্ৰেণ্ড, আমি গোটেইকেইটাৰ এটা হোৱাটছআপ গ্ৰুপ আছে। ধৰি লওক আমি একেটা অফিচত কাম কৰোঁ, আমাৰ গোটেইকেইজনৰ এটা হোৱাটছআপ গ্ৰুপ আছে। ছাপ'জ আমি যিটো কোম্পানীয়ে হওক বা যিটো আমাৰ অফিচেই হওক, তেওঁলোকৰ লগত যাতে আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে। সেই গ্ৰুপত কিছুমান আমি মেছেজ কৰোঁ, গুড মৰ্ণিং, ভাত খালা নাই, কিবা কিবি আমি অগৰম বগৰম দি থাকোঁ। কিন্তু আমি কেতিয়াবা সেই হোৱাটছআপ গ্ৰুপৰ পৰা বা হোৱাটছআপ এটা মেছেজৰ পৰা আমি বহুত ডাঙৰ বিপদৰ পৰা বাচিবও পাৰোঁ। কিয় আৰু কেনেকৈ মই জনাই আছোঁ। আমাৰ বেষ্টৰ আমাৰ যিখিনি আমি একেলগে চাকৰি যিখিনি কৰোঁ, গোটেইখিনি এটা আমাৰ গ্ৰুপ আছে। আমাৰ বেষ্টটোৰ প্ৰায় 150 ওচৰা-ওচৰি আমি আছোঁ একেলগে। মই সেইদিনাখনি নগাঁৱৰ পৰা আপোনাৰ ডেৰগাঁও অভিমুখে গৈ আছিলোঁ ঘৰলৈ বুলি। ৰাস্তাত এটা এক্সিডেণ্ট হৈছিলে। এক্সিডেণ্টটো ৰিচেণ্ট, একদম মোৰ চকুৰ আগত 12 চকীয়া ট্ৰাক এখনৰ লগত এখন জীপ কেম্পাছ গাড়ীয়ে ফণ্টা ফণ্টি মাৰিলে আৰু মানুহজন বহুত নাৰ্ভাছ হৈ গ'ল। কিন্তু ক'ৰ কি কথা মই এইবোৰ ইমান নকওঁ, কাৰণ ইমানখিনি কোৱাটো মোৰ ভাল নহ'ব। মানুহজনক মই গাড়ীৰ পৰা টানি উলিয়ালোঁ, কাৰণ মানুহজন ইমান দুখ পোৱা নাছিলে। আৰু আপোনাৰ ট্ৰাকখনৰ পৰা মই লগালগ তাৰ চাবিটো লৈ আৰু লাইচেঞ্চটো লৈ পেলাই সেই মানুহজনক মই দিছোঁ। আৰু মানুহজনে নাৰ্ভাছে কৰিছে, কিন্তু ইমান বিশেষ দুখ পোৱা নাই। আৰু তেতিয়া মই লগালগ মোৰ গ্ৰুপত এটা মেছেজ কৰিলোঁ যে আমাৰ লগৰ কোনোবা কলিয়াবৰ থানাত লগৰ আছে নেকি, বা কলিয়াবৰ থানাৰ কাৰোবাৰ ফোন নম্বৰ আছে নেকি, মই লগালগ মেছেজ কৰিছোঁ। আৰু মেছেজ কৰাৰ প্ৰায় 2 মিনিটৰ পিছতে মোৰ ৰিপ্লাই আহিছে। মোক তাত দিছে আপোনাৰ মোৰ লগৰজনৰ নাম্বাৰ দিছে, তাৰপৰা ফোন নাম্বাৰ দিছে। তথাপিতো মই নিজে থানাত গৈ পেলাই মানুহজনক হেল্প কৰি মই গুচি আহিলোঁ, কাৰণ মোৰ ৰাতি হৈ গ'ল, 8টা-9টা বাজিছে সেইখিনিত। আৰু মই ইমান ৰাতি আকৌ মই ডেৰগাঁও যাম, আৰু মই তেতিয়া অকলে আছোঁ। আৰু সেইটোৰ কাৰণে চাওক, হোৱাটছআপ গ্ৰুপটো আপুনি দিনটোত এবাৰ চাব। তাত কিছুমান বিপদত পৰা মানুহো কিছুমান ধৰি লওক মেছেজ দিব পাৰে। আপোনাৰ লগৰে কাৰোবাৰ কিবা এটা ইনকেছ হৈ গ'ল, সি হয়তো হোৱাটছআপ গ্ৰুপত দি দিছে, আপুনি পাই গ'ল, আপুনি হেল্প কৰিব পাৰিব। বা আপোনালোকে হোৱাটছআপ গ্ৰুপত কিছুমান বহুত ইগন'ৰ কৰে, ফাল্টু বুলি ভাবে। কিন্তু ফাল্টুকৈ নল'ব, ছিৰিয়াছলি ল'ব। দিনটোত এবাৰ আপুনি মোবাইলটো এনেই চাই আমাৰ নিজৰ গ্ৰুপটোত একবাৰ চাব যে কিবা মেছেজ আহিছে নেকি ইম্পৰ্টেণ্ট, বা কিবা হয়তো বিপদত পৰা মানুহকো আপুনি হেল্প কৰিব পাৰে ন। সেইটো কাৰণে চাব লাগে। আৰু মই সেইখিনিকে ক'বৰ কাৰণে ভিডিঅ'টো কৰিলোঁ। অকণমান দীঘল হ'ল, বেয়া নাপাব। লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰিব।